হে গাইজ পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মাছালা ষ্টৰিজৰ মিনি ব্লগ এটাত। চ' আজি ব্লগত আপোনালোকে চাব পাৰি আছে মই চাফা কৰি আছোঁ মোৰ গাড়ীখন। আৰু গাড়ীখন যিহেতু হোৱাইট কালাৰ, তো বহুত হাই মেইনটেনেঞ্চ, বহুত ভালকৈ যতনে আমি ৰাখিব লাগে। বহুত সোনকালেই ধূলি মাকতি পৰি ক'লা হৈ যায়, ডিছকালাৰ হৈ যায়। চ' মই ৰেগুলাৰ মই ধুই থাকোঁ গাড়ীখন। আৰু আজিকালি আৰু কি ক'ম, বজাৰত যদি লৈ যাওঁ গাড়ীখন ধুবলৈ, চ' তাতে ইমানে হাই কষ্টিং, ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰ ধুবলৈ গ'লে প্ৰায় 300ৰ পৰা 500 খৰচা হৈ যায়। চ' নিজে ট্ৰাই কৰি আছোঁ। প্ৰতিদিন মই এনেকৈ নিজে বাল্টিত পানী লৈ গাড়ীখন ধুওঁ, যদিও বা মাজে সময়ে কেতিয়াবা ধুব লাগে, কাৰণ ভিতৰত আৰু তলৰ পিনে পানী স্প্ৰে কৰি মাৰিলে বহুত চাফা হৈ যায়। চ' মাজে সময়ে কেতিয়াবা মই কাৰ ৱাশ্বিং চেণ্টাৰত গাড়ীখন লৈ যাওঁ। চ' আজি ধুই আছোঁ, পূৰা ইণ্টেৰিয়ৰ এক্সটেৰিয়ৰখন ধুনীয়াকৈ চাফা কৰিম আৰু পলিচ কৰিম ইণ্টেৰিয়ৰটো। চ' চববিলাক দেখাই আছোঁ আপোনালোকক। তাৰ আগতে কৈ থৈ দিওঁ, যেতিয়া মই গাড়ীখন কিনিছিলোঁ তেতিয়াৰ ব্লগ এটা মই আপলোড কৰিছিলোঁ মোৰ YT ডায়েৰিজ ইউটিউব চেনেল আৰু মাছালা ষ্টৰিজ ফেচবুক পেজটোত এভেইলেবল আছে। যদি আপোনালোকে পাৰ্চেছৰ ভিডিঅ'টো চাব বিচাৰে, আনবক্সিং চাব বিচাৰে গাড়ীখনৰ, তেতিয়াহ'লে নিশ্চয় এবাৰ ভিজিট কৰক আৰু ভিডিঅ'টো চাওক, নিশ্চয় ভাল লাগিব। আৰু আজি 6 মাহ হৈ গ'ল গাড়ীখন। চ' 6 মাহ পিছতো গাড়ীখন বহুত ধুনীয়া হৈ আছে, বহুত চিকচিকীয়া হৈ আছে। চ' বহুত যতনে ৰখা হৈছে, যদিও বা গাড়ীখনৰ বহুত কাম এতিয়ালৈ কৰিব বাকী আছে। সময় নোহোৱাৰ কাৰণে আৰু পইচা পাতিৰ অলপ অসুবিধাৰ কাৰণে মই গাড়ীখন সজাব পৰা নাই। তদুপৰি ট্ৰাই কৰিছোঁ যিখিনি মেইনটেইন কৰিব লাগে, চ' চববিলাক মেইনটেইন কৰি ৰাখিছোঁ আৰু গাড়ীখন শ্বাইন হৈ আছে। আৰু গাড়ীখনৰ হুইলো বহুত চিকচিকীয়া হৈ আছে, হুইল কাভাৰটো চিকচিকীয়া হৈ আছে, আপোনালোক চাব পাৰি আছে। আজিকালি গাড়ীবোৰৰ চববিলাকতে এলয় হুইলৰ দৰে হুইল কেপ কিছুমান পোৱা যায়। চ' মোৰ হুইল কেপটো বহুত ভাল লাগিছিলে শ্ব'ৰুমত যেতিয়া চাইছিলোঁ। চ' সেইখনে মই চুজ কৰাৰ পিছত লৈ অহা হৈছে। আৰু পূৰা গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাফা কৰাৰ পিছত এতিয়া ডেছবৰ্ডটো ফুল শ্বাইনিং স্প্ৰে দি স্প্ৰে কৰি আছোঁ। এই স্প্ৰেটো কৰাৰ পিছত অলপ পলিচ কৰিলে ইয়াৰ ডেছবৰ্ডটো বহুত চিকচিকীয়া হৈ যায়। চ' মই মোৰ গাড়ীখন সদায়ে যত্ন কৰোঁ যাতে ডেছবৰ্ডটো ইয়াৰ বহুত ক্লিন থাকে, কাৰণ গাড়ীখনৰ ভিতৰৰ এনভাইৰনমেণ্টটো যদি নিট এণ্ড ক্লিন থাকে, তেতিয়াহ'লে গাড়ীখনত বহিয়ে চলোৱা মজাটোৱে বেলেগ। চ' মই এইটো পলিচ কৰি আছোঁ। ফুল ডেছবৰ্ডটো মই ক্লিন কৰিম আৰু ইয়াৰ দৰ্জা, খিৰিকী, ষ্টেৰিং, তাৰপিছত আপোনাৰ গিয়াৰ শ্বিফটিং বৰ্ড, তো চববিলাক মই ক্লিন কৰি দিম আৰু ইয়াৰ ছিট কভাৰবিলাকো মই ধুনীয়াকৈ পলিচ কৰি দিম। আপোনালোকে হয়তো চাব পাৰি আছে, ইয়াৰ ডেছবৰ্ডটো ইমানেই ক্লিন হৈ আছে যে আজিয়ে কিনা গাড়ী এখনৰ দৰে লাগি আছে। চ' মই সদায় যত্ন কৰোঁ মোৰ গাড়ীখন যাতে সদায় ক্লিন হৈ থাকে। আৰু LED স্ক্ৰীণত লগোৱা সেই পুতলা দুটা চাওক কিমান কিউট লাগি আছে। আৰু গাইছে এইখিনিতে আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলগীয়া আছে, কাৰণ যেতিয়া মই গাড়ীখন কিনিছিলোঁ, কিনি অনাৰ পিছত বহুতে মোক কমেণ্ট কৰিছিলে, বহুতে মোক লগ ধৰিছিলে যে গাড়ীখন হয়তোবা মই বেলেগ চুজ কৰিব লাগিছিলে, কাৰণ গাড়ীখন ভাল নহয়, গাড়ীখনৰ ৰেটিং ভাল নহয়, গাড়ীখনৰ ইটো অসুবিধা সিটো অসুবিধা, বহুত কথা কৈছিলে। বহুতে কৈ আছিল ইয়াৰ মাইলেজ ভাল নহয়, ইয়াৰ পাৰফৰ্মেঞ্চ ভাল নহয়। আৰু অনলাইনত মই যেতিয়া ভিডিঅ' আপলোড কৰিছিলোঁ, যেতিয়া ইউটিউবত মোৰ ব্লগটো আপলোড কৰিছিলোঁ, পাৰ্চেছ ব্লগ, যিদিনা মই গাড়ীখন কিনিছিলোঁ সেইদিনাৰ ব্লগটো মোৰ যেতিয়া আপলোড কৰিছিলোঁ ফেচবুক তথা ইউটিউবত, তেতিয়াও মোৰ বহুত কমেণ্ট আহিছিলে যে গাড়ীখন ভাল লগা নাই, নাইবা বেলেগ গাড়ী চুজ কৰিব লাগিছিলে, কিবা কিবি কমেণ্ট আছিলে। তো ভাল কমেণ্টো আছিলে। চ' মই সেইবিলাক কমেণ্টৰ কথা কৈছোঁ যিবিলাক আছিলে নিগেটিভ। চ' মই আপোনালোকৰ কাৰণে অতি শীঘ্ৰে এটা অনেষ্ট ৰিভিউ শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ মোৰ গাড়ীখনৰ পাৰফৰ্মেঞ্চ, মাইলেজ চববিলাক। এইটো হ'ব অনেষ্ট ৰিভিউ, আৰু এইটো কোনো পেইড ৰিভিউ নহয়, নাইবা পেইড প্ৰমোশ্যন নহয়। চ' মই অনেষ্ট ৰিভিউ আপোনালোকক দিবলৈ গৈ আছোঁ মোৰ গাড়ীখনৰ, যে আফটাৰ 6 মান্থ মই পাৰ্চনেলি ইউজ কৰি গাড়ীখন মই কেনেকুৱা পালোঁ তাৰ এটা ধুনীয়া ৰিভিউ মই আপোনালোকক দিব গৈ আছোঁ। আৰু গাইজ, মোৰ ভিউৱাৰ্ছবোৰৰ ভিতৰত যদি কাৰোবাৰ ৰেনল্ট, কাইগাৰ নাইবা কিগাৰ হোৱাট এভাৰ আপোনালোকে যিটো কয়, যদি আছে মোক এটা কমেণ্ট কৰিব যে আপোনালোকে পাৰ্চনেলি কেনেকুৱা পাইছে। মই কমেণ্ট কৰি দিলে ভাল পাম, আৰু ময়ো শ্বেয়াৰ কৰিম মোৰ ৰিভিউটো এটা ভিডিঅ' আকাৰে। চ' ভিডিঅ'টো আপোনালোক পাই যাব। তাৰ কাৰণে কৰিব লাগিব মোৰ পেজটো ফ'ল' আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব। আৰু আজি যিয়ে যিয়ে মোৰ ভিডিঅ' চাই আছে, এখেতসকলক মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে প্লিজ মোৰ ফেচবুক প্ৰফাইলটো নাইবা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু প্ৰফাইলটো ভিজিট কৰক।
এবাৰ যাওক তাতে মই গাড়ীখন কিনাৰ যিটো ব্লগ আছিলে সেই ব্লগটো এবাৰ চাওক যদি ভাল লাগি থাকে ব্লগটো এবাৰ কমেণ্ট কৰি গুচি আহিব আৰু এনেদৰে মই বেলেগ বেলেগ ব্লগো আপলোড কৰি থাকোঁ যদিও মই প্ৰফেশ্যনেল এডিটৰ নহয় প্ৰফেশ্যনেল ব্লগাৰ নহয় মই ট্ৰাই কৰোঁ মোৰ কণ্টেণ্টবোৰ আপোনালোকৰ মাজলৈ গুচি যায় যাতে আৰু আপোনালোক আৰু মোৰ মাজত এটা ভাল কমিউনিকেশ্যন গঢ়ি উঠক মই সেইটোৱে বিচাৰোঁ যাৰ কাৰণে মই মোৰ কণ্টেণ্টবোৰ পাব্লিছ কৰি থাকোঁ চ' মই ভিডিঅ'বোৰ যদি ভাল লাগি থাকে তেতিয়াহ'লে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব মোক ভাল লাগিব আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে সেয়াও মোক জনাবলৈ নাপাহৰিব লগতে এইটোও জনাবলৈ নাপাহৰিব যে গাড়ীখনৰ ইণ্টেৰিয়ৰ আপোনালোকক কেনেকুৱা লাগিছে চ' অতি শীঘ্ৰে আপোনালোকৰ লগত নতুন এটা ভিডিঅ' শ্বেয়াৰ কৰিম গাড়ীখনৰ এটা অনেষ্ট ৰিভিউ লৈ চ' ৱেইট কৰক আৰু ফ'ল' এণ্ড ছাবস্ক্ৰাইব কৰক ফেচবুক আৰু ইউটিউবত ফ্ৰেণ্ডছ লগ পাম মাছালা ষ্টৰিজ আৰু YT ডায়েৰিজৰ নেক্সট ভিডিঅ'ত তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক আৰু চাই থাকক মজাৰ ভিডিঅ'